अच्छा लगा। कल सुबह फिर देखूंगी इधर का नज़ारे, तो और भी ज़्यादा शायद आई होप सुंदर होगा इधर बहुत ज़्यादा। तो थैंक यू आप सो जब मच। असम मैं ऊपर से ही देख रही थी कि इधर का पता है कि असम में टी बगा बहुत होता है, का टी का गार्डन होता है, चाय का बगा। तो मैं ऊपर से देख रहे थे तो बहुत ही ज़्यादा सुंदर थी। सच में मैंने पहली बार ही चाय का जो बागा बोलते हैं उसको, टी गार्डन मैं पहली बार देख रही हूँ लाइफ में। तो मुझे बहुत अच्छा लगा इधर आके। तो असम में पहली बार शाम में पहली बार इधर इधर पहली बार आई हूँ। मैं पहले रेलवेज पे रही हूँ, मालीगांव में मेरा पोस्टिंग थी। तो मैं उधर ही गुवाहाटी में ही आया, तो इधर पहली बार हूँ मैं। 2 दिन शांति जाएंगे आप। हाँ जी, फिलहाल देखती हूँ क्या क्या होने वाले हैं। हम इम्पोर्टेंट एक चीज़ के लिए आई हूँ क्योंकि मैं प्लेयर्स हूँ। तो हमारे एक एकेडमीज हमने बनाया है, तो इसी के लिए हम बच्चों के लिए सिलेक्शन के लिए आए हैं। ये सबसे हमारे लिए इम्पोर्टेंट है। तो इसके बाद मैं सोचूंगी इधर का क्या क्या देखने का, हिस्ट्रिकल इतना सारे बोल रहे तो मैं बिल्कुल देख के जाऊँगी। क्या हो रही है? सबसे पहले तो हम बच्चों को जो भी कल मिलने वाले हैं उनका पहले मुलाकात करेंगी, और उसके बाद उनकी हम सिलेक्शन करेंगे कौन सा कैसा है बच्चों के आगे तक लॉन्ग टाइम कैसे जाएगी वो सब। तो हमको सोच रहे एक प्लान कर रहे हैं कि सिर्फ खास लड़की लोग के ऊपर हमने फोकस किया है कि इंडिया वेट लिफ्टिंग को और आगे बढ़ने के लिए, और मेरे जैसा और इंडिया के लिए लड़की आए, तो इसी के लिए हमने पूरा फोकस लड़की के ऊपर ही हमने किया है। तो हम इसलिए कल सिर्फ लड़की लोग के लिए हम सिलेक्शन करेंगे। जब असम ज़्यादा अब सुंदर चाय है। पियेंगे ना, हाँ जी, इसलिए जोन चाय स्काई में मंगा चाय लिया है पियेंगे। मैंने सबसे इधर आते ही। तो बहुत अच्छा लगा। मैं लाइफ में चाय बगा पहली बार देख रही हूँ। तो जो मेरे साथ आई है आलोकेश सर, उन्होंने बोले थे कि रास्ते में जाते जाते चाय का जो खुशबू होता है वो आते हैं, सच में होते हैं। तो मुझे बहुत ही ज़्यादा अच्छा लगा। एक प्रश्न और ভাল লাগিছে চাগে। মানে আমাৰ আজি শিৱসাগৰ জিলাৰ ভটিয়াপাৰত থকা এখন ৰিজৰ্টত আহি মীৰাবাই চানু যে থাকিব আশা কৰিব পৰা নাছিলোঁ। আজি সঁচাকৈ ভাল লাগিছে। আপোনালোকৰ কাৰণে আজি সম্ভৱ হৈ উঠিলে, আৰু তাতে নাম দিলে আহিছে পোনপ্ৰথমবাৰৰ কাৰণে ৱেইট লিফটিঙৰ কাৰণে। বাছ মানে আমাৰ নতুন নতুন যিমানবিলাক এতিয়া যুৱক যুৱতী নিজকে খেল জগতৰ লগত জড়িত কৰি ৰাখিছে এই তেওঁলোকক ফটোতে দেখা যায়। কেনেকৈ সম্ভৱ মানে আপোনালোক সকলোৱে জানে। আপোনালোক যিহেতু শিৱসাগৰবাসী ৰাইজ, আৰু শিৱসাগৰবাসী মানুহৰ মন এনেও ডাঙৰ, আৰু তাতে মানে আমাৰ ইতিহাসত শিৱসাগৰ জিলা একেবাৰে বিৰল, ইতিহাস প্ৰসিদ্ধ এখন চহৰ, বুৰঞ্জী প্ৰসিদ্ধ চহৰ। আগতে টুৰিষ্টবিলাকৰ টুৰিষ্ট ফ্ল' কম আছিলে, কিন্তু এতিয়া লাহে লাহে টুৰিষ্ট ফ্ল' হৈছে। আমাৰ খুব ভাল লাগে, নিজকে প্ৰাউড কৰিব পাৰোঁ। আহোম কীৰ্তিচিহ্ন ইমান আছে, শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, ৰংঘৰ, কাৰেংঘৰ। আহোম কিংডম আছিলে এটা সময়ত শিৱসাগৰ জিলা। তো আজি এতিয়া এই জিলালৈ আগমন হৈছে টুৰিষ্টৰ। তাৰ কাৰণে যদি আমাৰ ফালৰ পৰা সৰু অকণমান ক্ষুদ্ৰমান কিবা এটা যদি কৰিব পাৰিছোঁ, তেতিয়াহ'লে আমাৰ কাৰণে গৌৰৱৰ কথা। এইটো আমি একো কষ্ট বুলি নাভাবোঁ, ইয়াত একো দুখ পাবলগীয়া একো নাই। এই দুদিনকে ভাগটো ল'ব এইকাৰণেই ল'ব লাগে, কাৰণ এতিয়া চাওক, মানুহ প্ৰতিষ্ঠিত হ'বৰ কাৰণে অকল শিক্ষাৰ মাধ্যমেদি নহয়, আজিকালি বহুত কিছু ক্ষেত্ৰতে মানুহে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। সাংস্কৃতিক মাধ্যম হওক, আপোনাৰ ৰাজনৈতিক মাধ্যম হওক, সামাজিক মাধ্যম হওক, খেলৰ যোগেদি হওক। তেনেকৈ এতিয়া ধৰক যিসকলৰ কাৰণে এখন ভাল প্লেটফৰ্ম তেওঁলোকে দিছে ভাৰোত্তোলন ৱেইট লিফটিঙৰ কাৰণে, আৰু খুব ভাল এজন প্ৰশিক্ষক আহিছে বিজয় ছাৰ বুলি সকলোৱে সম্বোধন কৰিছে, যি মীৰাবাই তেখেত গুৰু বুলি শুনা পাইছোঁ। আৰু তেওঁলোকে যেতিয়া গাইড কৰিব, নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবঢ়াত সুবিধা হ'ব। পোনপ্ৰথমে আমি সদৌ টাইম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ আৰু অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি মীৰাবাই চানুক আমি উষ্ম আদৰণি জনাইছোঁ। আমি আচলতে শিৱসাগৰবাসী হিচাপে আমি গৌৰৱান্বিত যে আমাৰ শিৱসাগৰত আহি আজি মীৰাবাই চানু ইয়াত উপস্থিত হৈছেহি। ভটিয়াপাৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আপোনাৰ হৰিপ্ৰসন্ন হাজৰিকাৰ যি স্বত্বাধিকাৰী স্থিত আপোনাৰ জোন স্কাই ইয়াত তাত তেখেত আছে। আৰু অহা কাইলৈ যি আপোনাৰ প্ৰায় 400 প্ৰতিযোগীৰ অংশগ্ৰহণে আচলতে অসম সৰ্বপ্ৰথমে আমি শিৱসাগৰ ভাৰোত্তোলক সন্থাক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। শিৱসাগৰ ভাৰোত্তোলক সন্থাৰ উদ্যোগত আৰু অসমৰ আচলতে সহযোগত তেওঁলোকে যি ইয়াত এটা বৃহৎ আকাৰত এটা তেওঁলোকে এই প্ৰচেষ্টা হাতত
লৈছে আচলতে 400 প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিব তেখেতলোক আচলতে যিসকল কণ ছাত্ৰ ছাত্ৰী কণ শিশু সৰু সৰু ল'ৰা ছোৱালী ইয়াত মানে যোগদান কৰিব তেওঁলোকক আচলতে অসম চৰকাৰৰ তৰফৰ পৰা আৰু ভাৰত চৰকাৰে তেওঁলোকক সম্পূৰ্ণ তেওঁলোকৰ ভৱিষ্যতৰ দিনত আচলতে এটা তেওঁলোকৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত এই পদক্ষেপে কিন্তু এটা সুদূৰপ্ৰসাৰী প্ৰভাৱ ইয়াত বিস্তাৰ কৰিব আমি শিৱসাগৰবাসী হিচাপে আমি গৌৰৱান্বিত আৰু মীৰাবাই চানু ডাঙৰীয়া নিলৈ আমি উষ্ম আদৰণি জনাইছোঁ লগতে তেখেতে কৈছে যে শিৱসাগৰলৈ আহি তেখেত যথেষ্ট ভাল পাইছে আমি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ